নির্বাচনী প্রচারের অন্তিম পর্বে বরাকের শিলচরে পৌঁছালেন প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়াল। তিনি শিলচর থেকে শুরু করেছেন দলীয় প্রার্থীর প্রচার। মোদিজির হাত ধরে বিশ্বের অর্থনীতিতে ভারত পঞ্চম স্থানে অবস্থান করছে। মোদিজির কর্মদক্ষতায় বিশ্ব আসরে সম্মান বেড়েছে দেশের। উন্নয়ন, সমন্বয় ও শান্তির লক্ষ্যে বিজেপি প্রার্থীদের ভোট দিতে বরাক উপত্যকাবাসীকে আহ্বান কেন্দ্রীয় মন্ত্রী তথা রাজ্যের প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়ালের। সময়মতে সম্পূৰ্ণ কৰিব লাগে, সেইবিলাক চোৱা চিতা কৰা, কিমান কাম সম্পূৰ্ণ হ'ল, কিমান আধৰুৱা হৈ আছে, কিমান কৰিবলৈ বাকী আছে। গতিকে তেনেধৰণে নিৰন্তৰ 10 বছৰে এই ক্ষেত্ৰত প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক এই দায়িত্ব দিয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ মানুহে সাক্ষাৎকাৰ বিচাৰি দিল্লীলৈ যাব নোৱাৰে। ৰাজধানী দিল্লীৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ চিফ্ট কৰি দিয়া কামে কাজে, আৰু তেখেতে নিজেই 66 বাৰতকৈ অধিক সময় তেখেতে উত্তৰ পূৰ্বাঞ্চল ঘূৰিছে। হি ইজ দ্য ফাৰ্ষ্ট only prime minister in the country in the last 75 years of independence, যিগৰাকী 64 times উত্তৰ পূৰ্বাঞ্চললৈ আহি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। গতিকে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য, আজি অৰুণাচল বুলি কওক, মিজোৰাম বুলি কওক, এনি পাৰ্ট অফ আপুনি নৰ্থ ইষ্ট, ত্ৰিপুৰা বুলি কওক, আপুনি ছিকিম বুলি কওক, নাগালেণ্ড বুলি কওক, মেঘালয় বুলি কওক, মণিপুৰ, এনি পাৰ্ট, প্ৰতিটো অঞ্চলত আজি যাতায়াত যোগাযোগ কিমান ওচৰত আছে। যোৱা দিনবিলাকত কেৱল 10 বছৰৰ ভিতৰতে 5.5 লাখ কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে ব্যয় কৰা হৈছে। গতিকে সেই হৈছে আন্তৰিকতা, সেই হৈছে সদ্ভাৱনা, সেই হৈছে শ্ৰদ্ধা ভক্তি। মোদী ডাঙৰীয়াই আজি উত্তৰ পূৰ্বাঞ্চলক কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, বিশ্বৰ বুকুত এটা সুকীয়া স্থান দিলে, আৰু এই উত্তৰ পূৰ্বাঞ্চলকে দক্ষিণ পূব এছিয়াৰ এটা উল্লেখযোগ্য একটা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ নিমিত্তে তেখেতে এক্টিভ পলিচি যোগেদি আজি যিমানবিলাক নতুন নতুন আঁচনি হাতত লৈছে। আজি আপুনি চাওক, চিটুৱে পৰ্টটো নিৰ্মাণ কৰা হৈছে ভাৰত চৰকাৰৰ ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপৰ ফলত। এই পৰ্টটো আজি সম্পূৰ্ণ হ'ল। কালাকান ৰিভাৰ যোগেদি ভৱিষ্যতে মিজোৰামৰ পৰা আৰু আনপিনে ত্ৰিপুৰাৰ নদীৰ যোগেদি আমাৰ বে অফ বেংগলৰ লগত যোগাযোগ কৰি পেলাই উত্তৰ পূৰ্বাঞ্চলত আজি ব্ৰহ্মপুত্ৰ হওক, বৰাক হওক, এই নদীবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যিখিনি আন্তৰিকতা আৰু উদ্যোগ ল'লে, ফলত এতিয়া উত্তৰ পূৰ্বাঞ্চলে গ্ল'বেল লাইক ট্ৰেডিঙত হওক বা এক্সপৰ্ট ইম্পৰ্ট হওক এটা উল্লেখযোগ্য ভূমিকা পালন কৰিবৰ বাবে আজি তাৰিখত সেইখিনি সুবিধা প্ৰদান কৰা হৈছে। নির্বাচনী প্রচারের ফাঁকে আজ শিলচরের রাজ্য বিজেপির মুখপাত্র বিশ্বরূপ ভট্টাচার্য এবং শিলচরে বিদায়ী সাংসদ ডক্টর রাজদীপ রায়কে সঙ্গে নিয়ে সংবাদ মাধ্যমে কথা বলেন সর্বানন্দ সোনোয়াল। তিনি দাবি করেন, রাজ্যের ক্ষমতায় বিজেপি আসার আগে বরাকের রাস্তাঘাটের বেহাল অবস্থা ছিল। দ্রুত অবস্থার পরিবর্তন করতে তৎকালীন রাজ্য সরকারের পূর্ত বিভাগের মন্ত্রী করা হয় বরাকের ছেলে মন্ত্রী পরিমল শুক্লবৈদ্যকে। আজকের বরাকের যোগাযোগ ব্যবস্থায় আমূল পরিবর্তন হয়েছে বলে দাবি করলেন সর্বানন্দ সোনোয়াল। বিজেপি সরকারের আমলে বরাকের বঞ্চনার দ্বার বন্ধ হয়েছে, তাই বরাক সহ দেশের উন্নয়ন, সমন্বয় ও শান্তির লক্ষ্যে বিজেপির বরাকের 2টি আসনের প্রার্থীদের বিপুল ভোটে জয়যুক্ত করার আহ্বান জানান মোদী সরকারের বলিষ্ঠ মুখ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়াল। ইয়াত ট্ৰেইন যায়, যিখন ট্ৰেইনৰ যোগেদি ভাৰত উপত্যকাৰ পৰা ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তলৈ আজি এই উপত্যকাৰ পৰা লোকে যাতায়াত কৰিব পাৰে। গতিকে যাতায়াতৰ যোগাযোগ যেতিয়া সুচল হয়, তেতিয়া স্বাভাৱিকতে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে শক্তি পায়, সবলীকৰণ হয়, আত্মবিশ্বাসেৰে তেখেতসকলে নিজৰ জীৱনটো সুন্দৰভাৱে সজাই তোলাৰ বাবে আগবাঢ়িব পাৰে। গতিকে যোৱা দিনবিলাকত যিখিনি কাম হৈছে আপোনালোকে জানে। মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ 2016 চনত, তেতিয়াৰ পৰাই বৰাক উপত্যকাত আমি কংগ্ৰেছে যিমান অৱহেলা কৰিছিল এই উপত্যকাটোতো এনেকুৱা এটা অৱস্থা ৰাখিছিল কংগ্ৰেছে যে ই ভৱিষ্যতৰ মানুহবিলাকৰ মনত এটা নিৰাশা আহি গৈছে যে আমাৰ ভৱিষ্যত ক'ত। কিন্তু যেতিয়া আমি প্ৰায় 4,500 কোটি টকা ব্যয় কৰিলোঁ, আৰু আপোনালোকে জানে আমি প্ৰথম যিটো ডিফিকাল্টি আমি বৰাক উপত্যকাত চিনাক্ত কৰিছিলোঁ সেইটো হৈছিলে ৰাস্তা পদূলি আৰু দলং। সেইবাবে আমাৰ কাৰ্যকালত আমি বৰাকৰ পৰা এগৰাকী PW মিনিষ্টাৰ নিযুক্তি দিছিলোঁ, পৰিমল শুক্লবৈদ্য। তাৰ পাছৰ পৰা আমি প্ৰায় প্ৰতিখন গাঁৱত যাতে ৰাস্তা পদূলি দলং হ'ব পাৰে তাৰ কাৰণে আমি প্ৰায় 4,500 কোটি টকা কৰিছোঁ। তাৰ ফলত আৰু পৰৱৰ্তী সময়ত আপোনালোকে জানে বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াও বৰাকক লৈ পেলাই যথেষ্টখিনি তেখেতে গুৰুত্ব প্ৰদান কৰিছে। ধাৰাবাহিকভাৱে 2016 পৰা 2024 আজিকো পৰ্যন্ত বৰাকৰ উন্নয়নৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই থকা হৈছে, আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভাৰতমালাৰ পৰা আৰম্ভ কৰি আসাম মালা সকলো আঁচনিৰ ফলত আৰু 5,000 কোটি টকা কাম ইতিমধ্যে বৰাকত আৰম্ভ হৈছে।
গতিকে আগন্তুক দিনত এই বৰাক উপত্যকাই নিশ্চিতভাৱে অসমক শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ইয়াৰ ভূমিকা নিশ্চিতভাৱে অত্যন্ত প্ৰশংসনীয় হ'ব। গতিকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি একেলগে মিলি অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। আমি কেৱল ৰাজনৈতিক ক্ষমতা দখল কৰিবৰ বাবে নহয়, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই দিলে যে ক্ষমতাক কেনেধৰণে সদ্ব্যৱহাৰ কৰিব লাগে জনসাধাৰণৰ উন্নয়নৰ বাবে, জনসাধাৰণৰ শান্তিৰ বাবে, জনসাধাৰণৰ প্ৰগতিৰ বাবে, জনসাধাৰণৰ সামাজিক ন্যায়, সামাজিক নিৰাপত্তা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা মৰ্যাদা সহকাৰে জীয়াই। গতিকে সেইখিনি বাতাবৰণ আজি ভাৰতবৰ্ষৰ বুকুত গঢ় লৈ উঠাৰ বাবে সকলো স্তৰৰ মানুহে আজি সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ বৰাক উপত্যকাৰ জনগণে এইবাৰ নিৰ্বাচনত নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক একেবাৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। আমাৰ কেৱল লক্ষ্য এটাই, প্ৰগতি, সমন্বয়, শান্তি, সামাজিক ন্যায়। গতিকে আজি যিবিলাক কাম ইতিমধ্যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰ কৰি পেলাই দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। গতিকে সেইবাবে জনসাধাৰণৰ তেখেতৰ প্ৰতি আস্থাৰ বিশ্বাস বৃদ্ধি হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে আপোনালোকে জানে পূৰ্বতে কি অৱস্থা হৈছিল, অসমৰ আমি মানুহে যেতিয়া দিল্লীলৈ যাওঁ বা অৰুণাচল বা এনি পাৰ্ট অফ দি নৰ্থ ইষ্ট, তেখেতসকলে কংগ্ৰেছৰ শাসনকালত অহাৰ পাছত মাহ হোটেলত পইচা খৰচ কৰি পেলাই তেখেতসকলৰ সাক্ষাৎকাৰ পাবৰ কাৰণে ৰৈ থাকিব লগা। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ কি ক'লে যে উত্তৰ পূৰ্বাঞ্চল অষ্টল আছে, উত্তৰ পূৰ্বাঞ্চল শক্তিশালী, ভাৰত শক্তিশালী হ'ব। সেইবাবে তেখেতে সিদ্ধান্ত লয় যে কোনো উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আহি পেলাই দিল্লীত পইচা পাতি খৰচ কৰে। বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলৰ বাবেও, আজি যুৱ শক্তিৰ বাবেও এটা সুন্দৰ ভৱিষ্যতৰ এটা যিটো লক্ষ্য স্থিৰ কৰা হৈছে 2047 ভিতৰত, যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব। সেই 100 বছৰ হোৱাৰ মুহূৰ্তত ভাৰতবৰ্ষৰ এখন শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব, আত্মনিৰ্ভৰ ভাৰত হ'ব। গতিকে বৰ্তমানৰ যিসকল আমাৰ যুৱ বন্ধু ছাত্ৰ ছাত্ৰী, যিসকলৰ বয়স আজি যদি 22 বছৰ, 23 বছৰ বা 25 বছৰ হৈছে, তেখেতসকলে অহা দিনবিলাকত 25 বছৰৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰ নাগৰিক হিচাপে নিজৰ পৰিচয় দি গৌৰৱ উপলব্ধি কৰিব। গতিকে তেনেধৰণৰ নিৰ্দিষ্ট লক্ষ্যৰে আজি ভাৰতবৰ্ষক তেখেতে দক্ষতাৰে, দৃঢ়তাৰে, সততাৰে আগুৱাই নিয়াৰ বাবে আজি আমি সকলোৱে এইখন ভাৰতবৰ্ষৰ নাগৰিক, যিখন ভাৰতবৰ্ষে আজি পৃথিৱীৰ বুকুত 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি কৰিব। গতিকে এই যাত্ৰাত আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যই আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে। অন্যান্য ৰাজ্যৰ লগতে অসমে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমাৰ যিটো সম্পদশালী, শক্তি সম্পদ সম্ভাৱনাৰে আজি পৰিপূৰ্ণ এইখন অসম। গতিকে এইখন অসমৰ 3,40 লক্ষ লোকক আস্থা আৰু বিশ্বাসত লৈ আগন্তুক দিনত আমিও বিচাৰোঁ যে ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰা।